নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি এক ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ মই সদিয়াত আহি উপস্থিত হৈছোঁহি। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হিচাপে হ'ব যে উপাৰ্জনৰ মাধ্যম হিচাপে ফেচবুক বা ছ'চিয়েল মিডিয়া, যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাল কাম কৰিও আমি কিদৰে উপাৰ্জন কৰি ঘৰ এখন চলাব পাৰোঁ বা জীৱন ধাৰণৰ মানদণ্ড আমি চলাই নিব পাৰোঁ, সেই সম্পৰ্কে আমি কথা পাতিবলৈ আজি বিশেষভাৱে উপস্থিত হৈছোঁ আমাৰ জোন বাইদেউৰ ওচৰত। নমস্কাৰ। হয় হয়, জোন বাইদেউৰ কথাটো যদি কওঁ, মই জোন বাইদেউ বহু দিনৰ আগৰ পৰা খুব সুন্দৰভাৱে ফেচবুকত খুব ধুনীয়াকৈ কণ্টেণ্ট বনাই পেলাই খুব ধুনীয়াকৈ উপাৰ্জনৰ মাধ্যম হিচাপে কৰিব পাৰিছে আৰু বহুতকে আমাৰ নিচিনা মানুহক অনুপ্ৰাণিত কৰিছে যাতে তোমালোকে ফেচবুকলৈ আহা, এইখিনি কৰা। আৰু বহুত ক্ষেত্ৰত জোন বাই মোক সহায়ো কৰিছে যে এইখিনি কৰিলে তোমালোকৰ চেনেলটো গ্ৰ' হ'ব বা এনেকুৱা ধৰণৰ বিভিন্ন কথাৰ তেখেতে আমাক খুব ধুনীয়াকৈ বুজাইছে। প্ৰথমে তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ জোন বা। ধন্যবাদ। আৰু তুমি অহাৰ কাৰণেও ভাল লাগিছে, ইমান দূৰত আহিছা। আৰু ভালে আছে? ভালে আছোঁ। বিশেষভাৱে এটা কথা কওঁ যে আজিকালি যিহেতু সংস্থাপনৰ কথা বহুতে বহুত ধৰণৰ সংস্থাপনৰ দিশ বাছি লৈছে। তাৰ মাজতে এনেকুৱা কিছুমানো ব্যক্তি আছে যি নিজৰ ক্ৰিয়েটিভিটিখিনি বা যি নিজৰ কামখিনিক দেখুৱাই খুব সুন্দৰভাৱে এটা উপাৰ্জনৰ মাধ্যম হিচাপে ল'ব পাৰে। ফেচবুকটোক ধৰক আপুনি খুব ধুনীয়াকৈ ভিডিঅ' বনাই আছে, এই ক্ষেত্ৰত ফেচবুকৰ ভূমিকা কেনেকুৱা বুলি ভাবে আপুনি? এই ক্ষেত্ৰত ফেচবুকৰ ভূমিকা উল্লেখনীয় বুলি ক'ব লাগিব, কিয়নো ফেচবুকৰ বিষয়ে মই আগতে জনা নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা ফেচবুকৰ লগত জড়িত হৈ পৰিলোঁ মোৰ বহুত সপোন পূৰণ হ'ল। আচলতে আমি যদি ফেচবুকত আমাৰ দৈনন্দিন জীৱনত যি চলি আছে আৰু ধৰা আমি জীৱনটোত কি কৰি আছোঁ, ধৰা আজিকালি চবে আগতে আত্মজীৱনী লিখিছিলে, হয় নাই? এতিয়া ফেচবুক বুলি ক'লে মুখৰ পৃষ্ঠা বা মুখৰ পুথি, তাত আমি আমাৰ কথাবিলাক নিলিখি, ধৰা আমাৰ কাহিনীবিলাক নিলিখি আমাৰ কাহিনীবিলাক আমি দেখুৱাই আছোঁ। আগতেতো কিতাপত লিখিছিলে, কিন্তু আজিকালি কোৱা হয়, দেখুওৱা হয়, নহয় জানো? একেটাইতো বস্তুটো। আগতে আমি উপন্যাস এখন পঢ়িছিলোঁ, তেতিয়া তাত কাৰোবাৰ জীৱন কাহিনীটো পঢ়িব পাৰিছিলোঁ, কিন্তু আজিকালি ফেচবুকত আমি সেই বস্তুবিলাক দেখিবলৈ পাওঁ। আগতে পঢ়িব পাৰিছিলোঁ, এতিয়া দেখিব পাওঁ। আৰু এটা কথা হ'ল, ফেচবুকত অহাৰ পাছত বহুত সপোন পূৰণ হ'ল। আৰু ভালকৈ যদি কাম কৰা, সঁচাকৈ ফেচবুকটো এটা উপাৰ্জনৰ পথ হয়। আমাৰ নিচিনা মানুহবিলাক আচলতে আমাৰতো কোনো সংস্থাপন নাই, ধৰা যি পঢ়িলোঁ যদিও চৰকাৰী তেনে সা সুবিধা নাই। মই বুলিয়ে নহয়, বহুতো আছে ন শিক্ষিত নিবনুৱা, কৰ্মসংস্থাপনৰ অভাৱত বহুত দূৰত থাকিবগৈ লগা হৈছে, বছৰ ধৰি বিদেশত যাব লগা হৈছে, বহিৰাজ্যত যাব লগা হৈছে। যদি আমি ফেচবুকত কাম কৰি আমি ঘৰতে থাকিব পাৰোঁ, নিজৰ ঠাইখনতে থাকিব পাৰোঁ, আমি যি কৰি আছোঁ দৈনন্দিন জীৱনত সেইখিনি দেখুওৱাৰ কাৰণে যদি দুটকা পইচা আমি, এই পইচাটোতো আমাৰ দেশৰ পৰা আমাক নিদিয়ে ন, আউট কাণ্ট্ৰিৰ পৰাই আহিছে ন পইচাটো। সেই পইচা কেইটকা যদি আমাৰ ঘৰখন চলাব পাৰোঁ, তাতনো কি বেয়া কথা, হয় নাই কোৱাচোন? ফেচবুকত ভিডিঅ'হে বনাইছোঁ, তাত তেনেকুৱা কোনো বেয়া কামটো কৰা হোৱা নাই, ধৰা চুৰ কৰা নাই, ডকাইত কৰা নাই, কোনোবা মৰা মানুহক মাৰি খোৱা নাই, দুখীয়া মানুহক মাৰি খোৱা নাই, কাৰোবাৰ পৰা লুণ্ঠন কৰা নাই, ক'তো অপৰাধ কৰা নাই। যদি আমাৰ দৈনন্দিন জীৱনত চলি থকা কামকেইটা দেখুওৱাৰ কাৰণেও কিছুমানে অপৰাধীৰ দৰে ব্যৱহাৰ কৰে ন, সেইটো বেয়া লাগে। আৰু আচলতে অসমীয়াসকলক এই ক্ষেত্ৰত মই ভাবোঁ যে সমৰ্থন কৰিব লাগে, কাৰণ যাৰ ওচৰত বহুত কাম আছে, যাৰ ওচৰত চাকৰি আছে, যাৰ ওচৰত ধন দৌলত সা সম্পত্তি বহুত আছে, তেওঁলোকে ভিডিঅ' বনাব নাযায়। যায় জানো কোৱাচোন? কোনে যায়? তোমাৰ মোৰ নিচিনা সংস্থাপনহীন সকলেহে যায় ন। লোকৰ গালিখিনি কোনোবাই খাব নেকি? যাৰ টকা পইচা বহুত আছে, নাখায় নহয়। কিন্তু আমি আজি গালি খপনি খোৱাৰ পাছতো আকৌ এটা ভিডিঅ'ত বহুত গালি দিয়া থাকে, আকৌ নেক্সটটো দিবলৈ বাধ্য হৈ যাওঁ ন। সেইটোৱে আৰু কথাটো। এইখিনিতে মই এটা কথা কওঁ, যিহেতু জোনবাই এই ফেচবুক সামাজিক মাধ্যমত কাম কৰিয়ে তেখেতৰ দৈনন্দিন কৰ্মৰাজিৰ লগতে বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক তেখেতে প্ৰস্তুত কৰি তেখেতে পৰিয়ালটো খুব ধুনীয়াকৈ পোহপাল দি আছে, লগতে ঘৰখনো পকী ঘৰ সাজিছে, বাৰীখনো খুব ধুনীয়াকৈ পাতিছে। এটা কথা উল্লেখযোগ্য যে বহুত এনেকুৱা ধৰণৰ বহুতে কণ্টেণ্ট বনায়, কোনোবাই ছবি আঁকি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই তো সেই নিজৰ যিখিনি ক্ৰিয়েটিভিটি সেইখিনিকে যদি ফেচবুকৰ মাধ্যমলৈ আনি যদি দিয়ে বা ইউটিউবলৈ আনি দিয়ে, খুব ধুনীয়া এটা সংস্থাপন কৰিব পাৰি। তাৰ মাজতে জোনবাইও দেখুৱাইছে যে তেখেতৰ নিজৰ কৰ্মৰাজিখিনি আপোনালোকে চাওক, আৰু তেখেতৰ জীৱনৰ সম্পৰ্কে আপোনালোকক কৈয়ে থাকে বিভিন্ন ধৰণৰ কথা, বহুতে চাইছে। আৰু খুব ধুনীয়াকৈ সেইখিনিৰ পৰাই আপুনি এটা পৰিয়াল গঠন কৰি তাৰ পৰা উপাৰ্জনৰ এটা মাধ্যম কৰি খুব ধুনীয়াকৈ আপুনি জীৱনটো আগবঢ়াই নিব পাৰে। আৰু লগতে তাৰ মাজতে যিসকল ধৰক আমি যিসকলে এতিয়া ফেচবুকলৈ আহিছোঁ, ভিডিঅ' চিডিঅ' বনাই আছোঁ, আৰু তাৰ মাজতে আপুনি খুব ধুনীয়াকৈ পৰামৰ্শ দিয়ে যে কোনোবাই ভাল এটা ভিডিঅ' বনালোঁ, মই আজিলৈকে দেখিছোঁ আপুনি
ভাল ভাল ভিডিঅ' বনাইছে গালি শুপনি পায় তেনে ক্ষেত্ৰত আমি যদি তেনেকুৱা ধৰণৰ মানে ভিডিঅ'বিলাক অকণমান ফেচবুকটো কেনেকৈ আগবঢ়াই নিব লাগে এইটো অকণমান বুজাই দিয়কচোন এতিয়া বহুতে ফোন কৰে ন যে মই কেইটামান ভিডিঅ' দিছিলোঁ যে ফেচবুকটো কেনেকৈ মানে কাম কৰিব লাগে বহুতে ফোন কৰি থাকে বোলে জোনবাই এইটো জনা নাই এইটো জনা নাই সঁচাকৈ মানে কোনেও হয়তো ভিডিঅ' বনাই এইটো কথা কোৱা নাই যে তেওঁ সহায় কৰিছে কিন্তু বহুতকে মানে বহুতে ফোন কৰে দেই শদিয়াৰ পৰা ধুবুৰীলৈকে নতুন নতুন যিসকলে মানে ফেচবুকত আহিছে এইটো সমস্যা সেইটো সমস্যা মোৰ ইমান কামৰ মাজতো কিন্তু মই যিমান পাৰোঁ মানে সকলোকে সহায় কৰি দিব চেষ্টা কৰোঁ সেইটো কাৰণে যে সকলোৱে আগবাঢ়ক ন সকলোৰে সপোন থাকে কিবা এটা কৰাৰ কিন্তু কিছুমানে কিন্তু নিবিচাৰে কিন্তু মই জোনবাইক আৰু এটা কথা সুধিব বিচাৰিম ফেচবুকত আমি পেজখনত মানে এনেকুৱা কি আছে যিখিনিয়ে মনিটাইজেশ্যন ভাইলেশ্যন কৰে বা ধৰক আমি মনিটাইজেশ্যন পটকৈ খোল নাখায় কি মানে মানি চলিব লাগে আমি মোৰতো ইমান আইডিয়া নাই বাৰু কিন্তু অভিজ্ঞতা আছে ন যে মই আজি 2 বছৰ 2.5 বছৰমান হ'ল ফেচবুকত কাম কৰি থকা নিজৰ ভিডিঅ'খিনিত মানে গম পাই যাওঁ কোনটো সমস্যা আহি যায় বিশেষকৈ প্ৰথম কথাটো হ'ল যে আমি আনৰ কণ্টেণ্ট ব্যৱহাৰ কৰিব নালাগে ধৰা তুমি ভিডিঅ' এটা বনাইছা তোমাৰ যদি গোটেই ভিডিঅ'টোকে কপি কৰি মোৰ পেজত দিওঁ তেতিয়াহ'লে সেইটো মনিটাইজ লাগিব মানে কপিৰাইট লাগি যাব যদি তোমাৰ ভিডিঅ'টোৰ পৰা ধৰা তোমাক মানে তোমাৰ ভিডিঅ'টোৰ ওপৰত মন্তব্য দিবৰ কাৰণে 15-20 ছেকেণ্ডৰ দিওঁ তেতিয়াহ'লে নালাগে মানে আৰু লোকৰ গানবিলাক ব্যৱহাৰ কৰিব নালাগে আৰু বেলেগ তুমি যদি এজন ভিডিঅ' ক্ৰিয়েটৰ হয় বেলেগৰ ভিডিঅ'ত বেয়া কমেণ্ট কৰিব নহ'ব তেতিয়াও তোমাৰ পেজটো মানে মোৰ ভিডিঅ'ত বেয়া কমেণ্ট কৰে মই যদি বেয়াকৈ ৰিপ্লাই দিওঁ তেতিয়াও দিগদাৰ আছে তোমাক যদি কোনোবাই বেয়াকৈ কৈছে তুমি যদি বেয়াকৈ কোৱা তেতিয়াও তোমাৰ দিগদাৰ এতিয়া বহুতে আমাক বেয়াকৈ কমেণ্ট কৰে ন ৰিপ্লাইটো নকৰোঁ কাৰণ ৰিপ্লাইটো বেয়াকৈ কৰিলে আকৌ আমাৰ পেজটোত প্ৰেছাৰটো আহি যায় ন এতিয়া ফেচবুকে কয় মানে যে ফেচবুকত মানে কোনো ধৰণৰ মানে এনেকুৱা স্পৰ্শকাতৰ বিষয়সমূহ মানে উপস্থাপন কৰিব নালাগে এতিয়া বহুতে কয় ভাত খোৱা শাক খোৱা সেইবিলাক ভিডিঅ'ত তোমাৰ কেতিয়াও কপিৰাইট নালাগে কিন্তু যদি তুমি কোনোবা স্পৰ্শকাতৰ বিষয়সমূহ আলোচনা কৰা ধৰা এইবিলাক ক'ৰবাত মাদাৰ চাদাৰ হৈ গ'ল তুমি তাৰ বিষয়ত আলোচনা কৰি দিলা সেই শব্দবিলাক সোমাই গ'ল যদি জুই দেখুৱাই দিলা তাতো হৈ গ'ল যদি কাৰোবাক মাৰপিট কৰা দেখুৱালা তাতো হৈ গ'ল যদি ধৰা তোমাৰ এইবিলাক কিবা মানে আৰু স্পৰ্শকাতৰ বিষয়টো বহুত আছে ন যৌন সম্পৰ্কীয় বিষয়সমূহ মানে তাত মানে উচ্চাৰণ কৰিলেও কপিৰাইট আহি যায় হয় আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যিহেতু এতিয়া বহুতে কমেণ্ট কৰি থাকে যে মোৰ ছোৱালীজনীয়ে তাত গান এটা নাছিলে মই সম্পূৰ্ণ ভিডিঅ' কৰিলোঁ ভিডিঅ'টো মোৰ ফেচবুক পেজত দি দিলোঁ তাৰপিছত সেইটোৰ পৰা কিবা অসুবিধা হ'ব পাৰে নেকি গানটো বেলেগৰ আছিলে কেছেট বজাই গানটো সেইটো হ'বই সেইটো দিব নোৱাৰে সেইটো মানে তুমি যদি এনেই তোমাৰ পেজটো মনোৰঞ্জনৰ কাৰণে খোলা তেতিয়া বেলেগ কথা যদি তুমি উপাৰ্জনৰ কাৰণে খোলা তুমি দিব নোৱাৰা এইটো কথা বহুতে মন কৰিব যদি আপোনালোকে এনেই মনোৰঞ্জনৰ বাবে খুলিছে ঠিকে আছে যদি উপাৰ্জনৰ মাধ্যম হিচাপে সেই ফেচবুক পেজখনক ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে সকলোবোৰ নিজৰ হ'ব লাগিব পূৰা মানে তুমি নিজে বাঁহী বজাই দিয়া তাত একো নাই ঢোল বজাই দিয়া একো নাই গীটাৰ বজোৱা তুমি একো নাই কিন্তু বেলেগৰখিনি কোনোবাই ফেচবুকত মানে কাৰোবাৰ ইতিমধ্যে ইউটিউবত ওলাই গৈছে সেইবিলাক যদি তুমি দিয়া তেতিয়াহ'লে মনিটাইজেশ্যন ভাইলেশ্যন হ'ব মানে আৰু কৈ আছোঁ মই জোনবাই বিশেষকৈ আমাৰ আদৰ্শ হিচাপে ক'ম কাৰণ বহুতকেইটা মোক এতিয়ালৈকে পৰামৰ্শ দিছে যে তোমাৰ পেজখন এনেকৈ আগবঢ়াই নিলে তোমাৰ পেজখনো আগবাঢ়িব পাৰিবা বা ধৰক ভিডিঅ'বিলাক এনেকৈ দিবা এইটো ভিডিঅ' শ্বেয়াৰ নকৰিবা বহুতখিনি পৰামৰ্শ লৈছোঁ ঠিক তেনেকৈ আপোনালোকেও গোটেই কথাখিনি যদি মানে আপোনালোকৰ পেজখন আগবঢ়াই লৈ যাব পাৰিব এইখিনিতে আৰু এটা কথা এতিয়া বহুতে দেখিছোঁ ফেচবুকখন আপুনি দেখিছোঁ যে ঘৰৰ দৈনন্দিন কাম কাজখিনিকে দেখুৱাই খুব ধুনীয়াকৈ আগবাঢ়ি গৈছে তাৰ মাজতে এনেকুৱা এচাম মানে ধৰক ভিডিঅ' ক্ৰিয়েটৰ আহি গৈছে যিখিনিয়ে মানে মানুহে সমালোচনা নকৰি নোৱাৰে কাৰণ সামাজিক ক্ষেত্ৰখনত অকণমান ভাইলেশ্যন হয় যেন অনুভৱ হয় তো সেইখিনিলৈকে কি ক'ব বিচাৰিব এতিয়া কথা এটা কওঁ ন সামাজিক মাধ্যমটো হ'ল ধৰা প্ৰচাৰৰ এটা মাধ্যম নহয় জানো তাকে বুলি আৰু মই ভাবোঁ যে অশ্লীলতাবিলাক দেখুৱাব নালাগে আৰু মানে মানুহে ভাল কাম কৰিও ভাইৰেল হ'ব পাৰে মানে বেয়া কিছুমানে নিজক উলংঘ কৰিছে ন মানে সেইখিনি আচলতে কৰিব নালাগে বুলি ভাবোঁ কাৰণ ভাল কাম কৰিও মানুহ ভাইৰেল হ'ব পাৰে সেইটোৱে খুব ধুনীয়াকৈ তেখেতে কথাকেইটা কৈছে যে ভাল কাম কৰিও খুব ধুনীয়াকৈ আপুনি ভাইৰেল হ'ব পাৰে পেজখনো আগবঢ়াই লৈ যাব পাৰে আৰু উপাৰ্জনৰ মাধ্যম হিচাপে ফেচবুক ইউটিউব এইবিলাকক আপোনালোকে ব্যৱহাৰ কৰি আগবাঢ়ি জীৱনটো আগবঢ়াই লৈ যাব পাৰে কৈছোৱে জোনবাই নিজৰ ঘৰ সাজিছে কথা এটা কৈ দিওঁ ন এতিয়া কিছুমানে কয় এইবিলাক বেয়া বস্তু কেলে দিব লাগে যদি তুমি আমি হাজাৰজনে বেয়াটো নাচাওঁৱে তেনেহ'লে তেওঁলোকে কেতিয়াও নিদিব এতিয়া তুমি ভাল বিষয় এটা আমি কেতিয়াবা কবিতা চবিতা এটা দিওঁ তেতিয়া মানুহে কয় ভাল দিবি যেতিয়া ধুনীয়াকৈ বহুত 2 ঘণ্টা 4 ঘণ্টা লিখি কবিতা এটা দিওঁ তাত মানুহে মানে 13টা 14টামান লাইক কমেণ্ট আহেহে কিন্তু বেয়া ভিডিঅ' এটা মানে ধৰা কোনো
কোনোবাই বেয়াকৈ নাচিছে কিবা কৈছে তাত কিন্তু মানুহে নিজৰ সময় খৰচ কৰি কিনে চাব ইমান দীঘল দীঘল কমেণ্ট লিখাৰ কি যুক্তি থাকিব ন কি থাকে বাৰু যুক্তিটো নাথাকে এতিয়া চাবা তুমি কোনোবাই বেয়া এটা প্ৰদৰ্শন কৰিছে তাত কিমান কমেণ্ট থাকে কমেণ্টখিনি লিখে সেই কমেণ্ট লিখা মানুহখিনিয়ে সেই ভিডিঅ'টোক বেছি প্ৰচাৰ কৰে কিন্তু সেইটো সময়তে যদি আপুনি ভালকৈ ভিডিঅ' এটা দিয়ে তাত তলত গৈ পেলাই আপোনাৰ ভাল হৈছে দেই বুলি পেলাই নিলিখে তাৰমানে কিন্তু বেয়া হৈছে বুলি লিখিব বেয়া হৈছে বুলি য'ত গৈছে কিন্তু বেয়া হৈছে তাক ভিউ দিব লিখিব গতিকে এইখিনি ক্ষেত্ৰত যদি আমি মানে এইখিনি আঁতৰাব বিচাৰোঁ যে অশ্লীলতাখিনিক আমি আঁতৰাব বিচাৰোঁ তেতিয়াহ'লে আমি নিজেই আচলতে ভিডিঅ'টো চোৱাৰ পৰা বাদ দিব লাগিব তেতিয়াহে আচলতে অট'মেটিক গোটেই বস্তুখিনি আহিব আৰু খুব ধুনীয়াকৈ যোনবাই কথাটো ক'লেই যে সংস্থাপনৰ মাধ্যম হিচাপে আমি ফেচবুকটো ল'ব পাৰোঁ নিজৰ ক্ৰিয়েটিভিটিখিনি দেখুৱাব পাৰোঁ আৰু যোনবাই মোৰ লগতে বহুতক মানুহক সহায় কৰি আহিছে যে আপোনালোকৰ পেজখন এনেকৈ চলাওক এনেকৈ নিয়ক আপুনি যে ভিডিঅ'বিলাক বনায় এই ভিডিঅ'বিলাক বনোৱাৰ মানে প্ৰেৰণা ক'ৰ পৰা পালে প্ৰেৰণা মই ইউটিউবত এজন মটিভেশ্যন ভিডিঅ' চাওঁ খুব বেছি তাৰে ভিতৰত আটাইতকৈ মই ভাল পাওঁ সন্দীপ মহেশ্বৰী তেখেতে মানে মানুহক ইমান বেছি অনুপ্ৰাণিত কৰে তুমি যদি ভাঙিও পৰিছা নহয় তোমাক মানে তেওঁ টকা পইচা দি সহায় কৰিব নোৱাৰিলেও মানে একদম সঞ্জীৱনী দি দিয়ে তেখেতৰ ভিডিঅ'সমূহ চাই বহুত উৎসাহ পাইছোঁ কিন্তু আৰু মানে কেতিয়াবা মন চন বেয়া লাগিলে যদি হাৰিছোঁ নিচিনা লাগে তেখেতৰ ভিডিঅ' চাওঁ নহয় বহুত ভাল লাগে তেখেতে মানে এটা ভিডিঅ'ত মানে এজন ষ্টুডেণ্টক কৈছিলে এই যে তুমি মোবাইলটো দিনটো মানে চাই কিবা কিবি চাই তুমি সময়খিনি খৰচ কৰা তাতকৈ যদি তুমি তোমাৰ মোবাইলটো সন্মুখত লয় তুমি নিজৰ বিষয়ে যদি তোমাৰ ইউটিউব চেনেল এটা খুলি তোমাৰ বিষয়ে যদি তাত দি থাকা 5 বছৰৰ পাছত তুমি মোক আহি ক'বা যে এই 5 বছৰত তুমি কি পালা তুমি তাৰ দিনটো মোবাইল তাক সুধিছা মানে তুমি কিমান ঘণ্টা মোবাইল চোৱা আৰু তাৰ পৰা তুমি কি প্ৰফিট হয় ঠিক কৈছে একো প্ৰফিট নহয় তেনেহ'লে তুমি আজিৰ পৰা এটা কাম কৰা যে তোমাৰ মোবাইলত তুমি নিজক মানে প্ৰদৰ্শন কৰা কি কৰিছা কি চলি আছে তোমাৰ মাজত সেইখিনি যদি কৰি যোৱা 5 বছৰৰ পাছত তোমাৰ কিমান উন্নতি হ'ল সেইটো তুমি তেতিয়া অনুভৱ কৰিব পাৰিবা তেতিয়া মই ভাবিলোঁ মানে দেই সঁচাইতো মইতো কৰিব পাৰোঁ মানে এনেকুৱা ন মোবাইলটোতো দিনটো চায়ে থাকোঁ যদি নিজৰখিনিও কিবা এটা দেখুৱাব পাৰোঁ কৰিব পাৰোঁ কিন্তু সেইমতে সঁচাকৈ বহুতখিনি মানে সফল হ'লোঁ আৰু কৈছে তেখেতে যে তেখেতৰ অনুপ্ৰেৰণামূলক যিখিনি অনুপ্ৰেৰণা পাইছে সন্দীপ মহেশ্বৰী মটিভেশ্যন স্পীকাৰ আমি চবেই চিনি পাওঁ বহুতে আমি চাওঁ তেখেতৰ ভিডিঅ' খুব ধুনীয়াকৈ তেখেতে বুজায় গতিকে এই যোনবাই কৈছে যে তেখেতৰ ভিডিঅ' চাই তেখেতে অনুপ্ৰাণিত হৈ আচলতে এই ভিডিঅ' প্ৰস্তুত কৰিছিল গতিকে আপোনালোকে যোনবাই পেজখন যোন শদিয়া বুলি আছে ফ'ল' কৰিব লগতে মোকো ফ'ল' কৰিব আৰু ইমান ব্যস্ততাৰ মাজতো গুৰুত্বপূৰ্ণ সময়কণ মোক দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আৰু যদি আপোনালোকে কিবা ক'বলগীয়া থাকে তেন্তে তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম